হেল্ল' এভৰিৱান, ৱেলকাম টু ডে মিনিট। আজি 23 আগষ্ট ৰাষ্ট্ৰীয় মহাকাশ দিৱস আৰু এই মহাকাশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ ডায়েটত অনুষ্ঠিত কৰা হৈছিল এটি অনুষ্ঠান আৰু এই অনুষ্ঠানত উপস্থিত আছিল এগৰাকী সমল ব্যক্তি কংকন কিশোৰ দত্ত ডাঙৰীয়া, যাৰ সান্নিধ্যই আমাক বাৰুকৈ অনুপ্ৰাণিত কৰিলে। পোনপ্ৰথমবাৰৰ বাবে আমাৰ দেশে পালন কৰা এই দিৱসৰ কাৰ্যসূচীত আমাৰ প্ৰতিষ্ঠানৰ প্ৰতিটো বিষয় মহাকাশৰ লগত জড়িত বিভিন্ন বিষয় আৰু আৰ্হি উপস্থাপন কৰিছে। সন্ধ্যা এটাৰ আৰৈ জীপাল আবেলি এটাৰ পৰহত মহাকাশৰ পদূলিত চন্দ্ৰযানৰ কোলাহল। কথা আছিল জুনৰ নমলা খুলি যানখনে জুনৰ চুবুৰীত বাহন পাতি ল'ব। সেইদিনাই পৃথিৱীত নতুন কাহিনী এটাৰে গৌৰৱৰ ইতিহাস ৰচিব। জোনবাইৰ দেশত প্ৰৱেশ ভাৰতৰ। আৰু এয়া আছিল আমি ৫ নং মানস গৃহৰ দ্বাৰা উপস্থাপন কৰা চন্দ্ৰযান ৩ৰ আৰ্হি। বহু নজনা কথা বুকুত বান্ধি এয়া আমি ঘৰমুৱা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।